কোনে কিয় হত্যা কৰিছিল চন্দ্ৰকান্ত দাসক শিপনশিলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ সৈতে দাসৰ আছিল নেকি যোগসূত্ৰ পোহৰলৈ আহিছে সুৱনশ্ৰী নাৰ্জাৰীৰ সৈতে দাসৰ টেলিফোনিক বাৰ্তালাপ আৰু মেছেজৰ জৰিয়তে সঘন যোগাযোগৰ তথ্য প্ৰাক্তন সভানেত্ৰীৰ সৈতে কি কথা পাতিছিল চন্দ্ৰকান্ত দাসে জনজাতীয় মুখাবয়ৱৰ দুই সুপাৰী কিলাৰৰ সন্ধানত নামিছে বঙাইগাঁও আৰক্ষী বুধবাৰে দিন দুপৰতে শিপনশিলাৰ কাছিডোবাত দুজনীয়া দুৰ্বৃত্তৰ দলে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল শিপনশিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাসক ঘটনাৰ ৭২ ঘণ্টা উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত আৰক্ষীৰ জালত পৰা নাই হত্যাকাৰী ইয়াৰ বিপৰীতে শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৫ দিনৰ জিম্মাত লয় শিপনশিলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী সুৱনশ্ৰী নাৰ্জাৰীৰ স্বামী এজন জজবৰ নাৰ্জাৰীক জজবৰ নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছত ঘটনাৰ তদন্তই লৈছে নতুন মূৰ হত্যাকাণ্ডৰ পাছতে চন্দ্ৰকান্ত দাসৰ পত্নীয়েও বিগত কিছুদিন দাসক অস্থিৰ অৱস্থাত প্ৰত্যক্ষ কৰা বুলি সদৰি কৰিছিল তাৰ পাছত ঘটনা সন্দৰ্ভত বিস্ফোৰক তথ্য ৰাজহুৱা কৰিছে বঙাইগাঁৱৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে শনিবাৰে মৃতকৰ ঘৰত উপস্থিত হৈ উভতাৰ পথত সাংসদজনে ক'লে সুৱনশ্ৰী নাৰ্জাৰীৰ সৈতে মোবাইল কল আৰু মেছেজ যোগে দাসৰ সঘন যোগাযোগৰ কথা না তেওঁলোকৰ কিছু ক্ষোভ আছে তেওঁলোকৰ কিছু সন্দেহ আছে সেই সন্দেহৰ কথাখিনি ক'লে যিখিনি কথা আপোনালোকেও জানে গতিকে নাই যিহেতু তেওঁলোকে তাৰমানে ৰাজ ডাঙৰীয়াই তাৰমানে তাৰে যিগৰাকী প্ৰাক্তন সভানেত্ৰী আছে তেওঁৰ লগত তাৰমানে ফোনত কথা বতৰা হৈছিল বা SMS মেছেজৰ জৰিয়তেও কিছুমান যোগাযোগ হৈছিল বুলি তেওঁ আমাক অৱগত কৰিছে গতিকে সেই কথাখিনিয়ে আমাক জনাইছে কিন্তু আমাৰ কথাটো হৈছে যে আমি এতিয়া কি কৰিম ঘটনাটো হৈ গৈছে গতিকে আমি মেছেজ দিলেই তাৰমানে যে এইটো বস্তুটো দোষী সেইটো কথা নহয় আৰু এগৰাকী মহিলাটো এই ঘটনাটো কৰিবই নোৱাৰে গতিকে তেওঁ সন্দেহ যিহেতু আঙুলিটো আহিছে গতিকে সেই বিষয়ে তাৰমানে আৰক্ষী বিভাগে নিশ্চয় চিনাচা কৰিছে আৰু তেনেধৰণে তেওঁলোকে তদন্তটো আগবঢ়াই লৈ গৈছে পাছে সন্তান সম্ভৱা সুৱনশ্ৰী নাৰ্জাৰীয়ে অস্বীকাৰ কৰিছে সকলো কথা বিগত ফেব্ৰুৱাৰীত সভানেত্ৰী পদ এৰাৰ পাছৰে পৰা দাসৰ কোনো ধৰণৰ যোগাযোগ নাছিল সুৱনশ্ৰীৰ লগত স্বামী জজবৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত সকলোবোৰ পৰিকল্পিত ষড়যন্ত্ৰ আখ্যা সুৱনশ্ৰীৰ চন্দ্ৰকান্তৰ ছেক্ৰেটাৰী আছিল আৰু মোৰতো ফেব্ৰুৱাৰী শেষ হোৱাৰ পাছত তেখেতক মই লগো পোৱা নাই আৰু যিমানখিনি মই জিপিত চলিব পাইছিলোঁ সেইখিনি সময়ত কাৰো লগত হাই কাজিয়া হোৱা মই দেখা নাই কেতিয়াও এৰেষ্ট কৰিছে মানে এইটো এনে ফচাই দিছে আৰু আমাক ফচাই দিছে এনেকুৱা যে তেওঁলোকৰ হেৰি আছিল বুলি তেওঁলোকৰ লগত কাজিয়া কিবা লাগিছিল কিন্তু এইটো নহয় মিছা একেবাৰে মিছা কথা কৈ দি আছে আমাক একেবাৰে বেয়াকৈ ফচাই দি আছে সেনেকৈ বেয়াকৈ জেৰা দি আছে এতিয়া মোকতো ভালেখিনি টৰ্চাৰ কৰি আছে কষ্ট দি আছে মই এতিয়া প্ৰেগনেণ্ট সময়ত খোৱা লোৱা ঠিক নাই এনেকৈ অৱস্থা আছোঁ যিহেতু আমি নিৰ্দোষী মোৰ হাজবেণ্ডো নিৰ্দোষী ময়ো নিৰ্দোষী শুকুৰবাৰৰ নিশাই চন্দ্ৰকান্ত দাসৰ অভয়া পৰিস্থিত বাসগৃহত উপস্থিত হয় দাসৰ পত্নী আৰু পুত্ৰ প্ৰায় এঘণ্টা সোধা পোছা কৰে বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাসে সমগ্ৰ ঘটনাৰ তদন্ত সঠিক দিশত অব্যাহত থকা বুলি দাবী কৰি দাসে ক'লে অন্য মোৰ আছে নাই এতিয়া ইনভেষ্টিগেশ্যনটো চলি আছে ন যেতিয়ালৈ ইনভেষ্টিগেশ্যন চলি আছে এই মুহূৰ্তত একো ক'ব পৰা মানে পৰ্যায়ত পোৱা নাই যদি আমি কিবা নিশ্চয় কিবা আপডেট যদি পাওঁ বেলেগ ধৰণৰ চিয়'ৰ আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিম কিন্তু কেতিয়া আৰক্ষীৰ জালত পৰিব জনজাতীয় মুখাবয়ৱৰ দুই সুপাৰী কিলাৰ তালৈ বাট চাইছে সকলোৱে অভয়াপুৰীৰ পৰা দীপজ্যোতি ৰায়ৰ সৈতে বঙাইগাঁৱৰ পৰা কুলেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ